নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে, য'ত আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু মাহিলী দৰমহা আপোনালোকৰ 14,000ৰ পৰা 49,000 পৰ্যন্ত আপোনালোকক দিয়া হ'ব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে, মাথো আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকে এইসমূহ পদত আপোনালোকৰ জুন মাহৰ ভিতৰতে আপোনালোকৰ জইনিং হৈ যাব। আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সকলো সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ হোজাই ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। প্ৰথম পদটো আছে আপোনালোকৰ জাৰিকাৰকৰ। ইয়াত টোটেল আপোনালোকৰ 2টা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকে অসমীয়া ভাষাটো আপোনালোকে জানিব লাগিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ মাহিলী দৰমহা আপোনালোকে চাব পাৰে 14,000ৰ পৰা আপোনালোকৰ 49,000লৈকে আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু 2 নম্বৰ পদটো আছে পিয়নৰ বাবে আপোনালোকৰ 3টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে চাব পাৰে কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মিনিমাম আপোনালোকে 8 পাছ কৰা হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 12 পাছলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব আপোনালোকৰ পিয়নৰ কাৰণে 12,000ৰ পৰা আপোনালোকৰ 37,500 টকা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সনো আপোনালোকক দিয়া হৈছে। SC ST কাৰণে 5 বছৰ আৰু OBC কাৰণে আপোনালোকৰ 3 বছৰ। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকৰ কি লাগিব আপোনালোকে চাব পাৰে। 4 কপি আপোনালোকে পাছপোৰ্ট সাইজ ফটো লাগিব, সেল্ফ এটেষ্টেড কৰি আপোনালোকৰ এজ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ দিব লাগিব। সেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে দিব লাগিব। আৰু আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পোষ্টযোগে আপোনালোকে পঠাব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 31 মেলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে কোনো ধৰণৰ আপোনালোকৰ ৰিটেন এক্সাম আপোনালোকৰ নহয়, আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।